আমি আদৰণি জনাইছোঁ। বিজনেছ জাৰ্ণালিষ্ট ফৰামৰ কাৰ্যালয় সম্পাদক আমাৰ মাজত উপস্থিত আছে, আমি তেওঁকো আন্তৰিক অভিনন্দন জনাইছোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, এই বছৰ যোগাসন ক্ৰীড়া সন্থা অসমৰ ৫ম আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আমি বিজনীত আমাৰ যোগাসন ক্ৰীড়া সন্থা অসমৰ পৃষ্ঠপোষক শ্ৰদ্ধাৰ অজয় কুমাৰ ৰয় মহোদয়ৰ প্ৰমুখ্যে আমাৰ বিজনী জিলা চিৰাং জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যসমূহ বিষয়ববীয়াৰ উদ্যোগত বিজনী ৰাইজৰ সহযোগত আমি এইবাৰ অক্টোবৰ মাহৰ 4-5-6 অক্টোবৰ 2024 আমি অনুষ্ঠিত কৰিবৰ কাৰণে মনস্থ কৰিছোঁ। আৰু এই প্ৰতিযোগিতাৰ পৰাই আমাৰ ছিনিয়ৰ যিখন প্ৰতিযোগিতা ইতিমধ্যে নৱেম্বৰ শেষৰ ফালে কেৰালাত অনুষ্ঠিত হ'ব। তাৰ কাৰণে ৰাজ্যিক দল নিৰ্বাচিত কৰা হ'ব। সাব জুনিয়ৰ প্ৰতিযোগিতাখন বাংগালোৰত অনুষ্ঠিত হ'ব ডিচেম্বৰত, আৰু জুনিয়ৰ প্ৰতিযোগিতাখন আমাৰ উৰিষ্যাত অনুষ্ঠিত হ'ব জানুৱাৰী মাহত। তাৰ কাৰণে আমি অসম দল নিৰ্বাচিত কৰিম, আৰু সেই উদ্দেশ্যে আমি 6টা শাখাত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিম। আৰু এই প্ৰতিযোগিতাত আমি সকলোৰে সহায় সহযোগিতা তথা আপোনালোক প্ৰেছৰ সাংবাদিক বন্ধুসকল সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। বৰ্তমানলৈকে আমাৰ 23খন জিলাৰ পৰা প্ৰতিযোগী অংশগ্ৰহণ কৰিব। ইয়াত 400ৰ ওপৰত আমাৰ প্ৰতিযোগী থাকিব। আমাৰ প্ৰথম গ্ৰুপটো হ'ব বিল' 10 আৰু বিল' 9। ছোৱালী শাখাত আমাৰ বিল' 9 0ৰ পৰা 9 বছৰ, আৰু ল'ৰাৰ 0ৰ পৰা 10 বছৰ প্ৰথম গ্ৰুপ হ'ব। এইটো আমাৰ কিডছ গ্ৰুপ হ'ব। তাৰপিছত আমাৰ সাব জুনিয়ৰ গ্ৰুপ আছে আণ্ডাৰ 14, জুনিয়ৰ গ্ৰুপ হ'ব আণ্ডাৰ 17, আৰু ছিনিয়ৰ গ্ৰুপ আছে আণ্ডাৰ 29। এটা গ্ৰুপ হ'ব ছুপাৰ ছিনিয়ৰ এবভ 29, আৰু আন এটা গ্ৰুপ আছে আমাৰ ভেটাৰান গ্ৰুপ হ'ব এবভ 40 ওপৰত হ'ব। আমি 6টা গ্ৰুপত পুৰুষ মহিলা উভয় শাখাত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আমাৰ প্ৰতিযোগিতাৰ ইভেণ্টসমূহ হ'ব পৰম্পৰাগত যোগাসন ক্ৰীড়া প্ৰতিযোগিতা, ট্ৰেডিশ্যনেল, আৰ্টিষ্টিক ছিংগুল, আৰ্টিষ্টিক গ্ৰুপ, আৰ্টিষ্টিক পেয়াৰ, ৰিদমিক ছিংগুল আৰু ৰিদমিক পেয়াৰ, এইকেইটা শাখাত আমাৰ প্ৰতিযোগিতা হ'ব। আৰু প্ৰতিযোগিতা সম্পূৰ্ণ ডিজিটেল মাধ্যমত হ'ব। আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ 3 ছেকেণ্ডৰ পৰা 10 ছেকেণ্ডৰ ভিতৰত আমাৰ ৰিজাল্টসমূহ পাব। অনলাইন যোগে আমাৰ মাৰ্কিং ব্যৱস্থা কৰা হয়। প্ৰতিযোগিতাৰ শেষ হোৱাৰ 5 ছেকেণ্ডৰ ভিতৰত আমাৰ ৰিজাল্টসমূহ ওলাই যায়, আৰু আমি প্ৰতিযোগিতাখন সম্পূৰ্ণ নিকা ফেয়াৰ জাজমেণ্ট দিবৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু আমাৰ এই প্ৰতিযোগিতাখন লগত আমি সংগতি ৰাখি আমি প্ৰতি বছৰে আমি 5টাকৈ আমি বঁটা আমি প্ৰদান কৰোঁ। যোগৰত্ন বঁটা, যোগ শিৰোমণি, যোগ সাধনা, যোগ সমন্বয় আৰু যোগশ্ৰী, এই 5টা বঁটা আমি এই প্ৰতিযোগিতাতে ভাৰতবৰ্ষৰ যোগাসন ক্ৰীড়া আৰু যোগাসনৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়োৱা কাম কৰি অহা ব্যক্তিসকলক আমি সন্মান যাচোঁ। এই 5টা বঁটা আমি ইয়াতে কৰিম। আৰু এই প্ৰতিযোগিতাৰ মুখ্য আকৰ্ষণ হ'ল আমি 4টা আমাৰ বঁটা থাকে। সেয়েহে যুৱ সম্ৰাট আমাৰ ছিনিয়ৰ ল'ৰাসকলৰ ছিনিয়ৰ গ্ৰুপৰ ফাৰ্ষ্ট শ্ৰেণীপুৰুষত পতা হয় যুৱ সম্ৰাজ্ঞী, আৰু যুৱকুমাৰী আমি আণ্ডাৰ 17ৰ যিকেইটা গ্ৰুপ হয় সেই গ্ৰুপৰ বেছকেইটাৰ ভিতৰত আমি পাতোঁ। এই 4টা আমাৰ মুখ্য আকৰ্ষণ থাকে। তাত নগদ ধন আৰু মানপত্ৰ ট্ৰফি থাকে। এইখিনিয়ে আমাৰ প্ৰতিযোগিতাৰ সম্পৰ্কত ক'ব লগা। আমি আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে আমাক সুধিব পাৰে, আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। 4-5-6 অক্টোবৰ শুক্ৰ শনি দেও আমি শুক্ৰবাৰে গধূলি শিবিৰ মুকলি হ'ব, আৰু শিবিৰ মুকলিৰ লগে লগে আমি গধূলিয়ে আমি প্ৰতিযোগিতা উদ্বোধন অনুষ্ঠান অনুষ্ঠিত কৰিম। আৰু পিছদিনা ৰাতিপুৱাৰ আমাৰ
25খন জিলা হ'ব। 25খন জিলা পতাকা উত্তোলন হ'ব, অসমৰ পতাকা উত্তোলন হ'ব। তাৰ লগে লগে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। 6 তাৰিখ সন্ধিয়া আমি ক্লজিং চেৰিমনি পাতিম, সামৰণি অনুষ্ঠান তথা বঁটা বিতৰণি অনুষ্ঠান, আৰু 5-6 দুদিন প্ৰতিযোগিতা চলি থাকিব। ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, 2020 চনত ভাৰত চৰকাৰৰ ফালৰ পৰা যোগাসনটো স্পৰ্টছ হিচাপে ঘোষণা কৰিলে। যোগাসন ইতিমধ্যে খেলো ইণ্ডিয়া নেশ্যনেল গেমছত যোগাসনে ঠাই পাইছে, আৰু এই প্ৰতিযোগিতাত খেলো ইণ্ডিয়া আৰু আমাৰ নেশ্যনেল গেমছত যিসকলে অংশগ্ৰহণ কৰিব আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যিসকলে মেডেল পাব, তেওঁলোকে স্কলাৰশ্বিপ পাবৰ কাৰণে, জলপানি পাবৰ কাৰণে যোগ্যতা অৰ্জন কৰিব। মই প্ৰথমতে আপোনালোকৰ জৰিয়তে তেওঁলোকৰ সভাপতি আৰু সম্পাদকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে এই বঁটাৰ কাৰণে মোক নিৰ্বাচিত কৰিছে। আচলতে তেওঁলোকৰ লগত মই ভালে কেইবছৰ হৈছে মই জড়িত। তেওঁলোকৰ লগত কাম কৰি মই বহুতে আনন্দিত অনুভৱ কৰিছোঁ যে তেওঁলোকে সমাজৰ যুৱকসকলক, বৃদ্ধাসকলক, সমাজৰ প্ৰতিজন নাগৰিকক সুস্থ শৰীৰ দিয়াৰ কাৰণে তেওঁলোকে এক প্ৰয়াস কৰিছে। এজন মানুহ মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ থাকিলে সমাজৰ কাম বা যিকোনো কাম তেওঁলোকে আগ্ৰহেৰে কৰিব পাৰে। যিজন মানুহ শাৰীৰিকভাৱে সুস্থ নাথাকে তো মানসিকভাৱেও সুস্থ নাথাকে। সেইকাৰণে তেওঁলোকে শাৰীৰিকভাৱে সুস্থ ৰখাৰ কাৰণে তেওঁলোকে যথেষ্ট প্ৰয়াস কৰিছে। আৰু আজি তেওঁলোকে মোক তেওঁলোকৰ আৰু এটা সুযোগ কৰি দিছে যে আমি তেওঁলোকৰ হৈ কাম কৰিব পাৰোঁ, যে অহা 4, 5 আৰু 6 অক্টোবৰ তাৰিখে আমাৰ বিজনীত এই যোগ যি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা আমাৰ অসমৰ প্ৰায় 23টা জিলাই আমাৰ ইয়াতে ভাগ ল'ব, আৰু সেই সুবিধাখিনি আমি কৰি দিয়াৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমি বিজনীত তেনেকুৱা হয়তো আমাৰ যুৱকসকলক এই যোগাসনৰ প্ৰতি আগ্ৰহ নাছিলে, কিন্তু যদি আমি তেনেকুৱা প্ৰতিযোগী ইয়াতে আমি পাই যাওঁ, তেওঁলোকে নিশ্চয়কৈ সকলোৱে দেখি পেলাই অনুভৱ কৰিব পাৰিব, আৰু আমাৰ অভিভাৱকসকলে, ল'ৰা ছোৱালীসকলেও নিশ্চয়কৈ সেই যোগৰ প্ৰতি অলপ হ'লেও আকৃষ্ট হ'ব। তাৰ কাৰণে মই তেওঁলোকে এই সুযোগ কৰি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ।